दीपं कुरुत्वे कल्याणम् आरोग्यम्। কামৰূপ কলেজ আৰু MDKC কলেজৰ যুটীয়া উদ্যোগত আজি অনুষ্ঠিত হোৱা সংস্কৃত দিৱসৰ এই পবিত্ৰ মুহূৰ্তত ইয়াত উপস্থিত থকা আমাৰ এই মহাবিদ্যালয়ৰ প্ৰাক্তন অধ্যাপক একেবাৰে সহজ সৰল মানুহ। MDKC তোমালোকে কেনেকুৱা পাইছা প্ৰিন্সিপাল? হা ঠিক আছে, ভাল প্ৰিন্সিপাল এজন। গালি পাৰিবও নাজানে, খং উঠিবও নাজানে, খঙো নুঠে। আৰু সেইজনে আমাৰ মঞ্চখন শুৱনি কৰি বহি আছে ডক্টৰ অনুপজ্যোতি ভৰালী। এই মহাবিদ্যালয়ত আহে, গতিকে আজিৰ পৰা হাত চাপৰি মাৰি পায়। মই 4টা কাৰণ ক'লোঁ। আমাৰ সকলোকে ধন্যবাদ জনাইছোঁ যে আজি এটা সুন্দৰ অনুষ্ঠান হৈছে আৰু ইয়াত কানৈ মহাবিদ্যালয়ৰ লগতে কানৈ মহিলা মহাবিদ্যালয়ৰ সকলোৱে অংশগ্ৰহণ কৰিছে। আৰু আজি বিশ্ব সংস্কৃতি দিৱস। আমি এই পবিত্ৰ ক্ষণত আকৌ এবাৰ মই সকলোকে অভিনন্দন জনাইছোঁ। আৰু আমি জানো যে সংস্কৃত ভাষা, মই কিন্তু এটা বাক্য বেছিকৈ জানো, ছাত্ৰনাম অধ্যয়নম তপ। খুব পঢ়িছোঁ আগতে, সেইকাৰণে ছাত্ৰনাম অধ্যয়নম তপ। সেইকাৰণে ছাত্ৰ হ'লে পঢ়িব লাগে বুলি জানিছিলোঁ। সেইকাৰণে উৰাই ঘূৰাই মানে চিলেবাছো নাজানিছিলোঁ। আৰু তোমালোকৰ বয়সত এতিয়া চিলেবাছ কৈ দিয়ে যে এইখন চিলেবাছ, এইখন ইউনিভাৰ্চিটি, এইখন হায়াৰ ছেকেণ্ডেৰী চিলেবাছ। আমাৰ দিনত আমি চিলেবাছ আছে বুলি নাজানিছিলোঁ। মানে একদম উৰাই ঘূৰাই পঢ়িব লাগে, পঢ়োঁ আৰু একদম আৰম্ভণিৰ পৰা কিতাপ এখন লৈ আহোঁ, একদম শেষলৈকে পঢ়োঁ। কথাবিলাক আমাক কোৱাও নাছিলে, আমি বুজি পোৱা নাছিলোঁ। গতিকে ছাত্ৰনাম অধ্যয়নম তপ এই কথাষাৰ মই এইকাৰণে অনুভৱ কৰিছোঁ যে সংস্কৃতি। কিন্তু আজি ভাষাসমূহৰ মাজত আমি যিটো দেৱভাষা, সংস্কৃত ভাষা দেৱভাষা বুলি কওঁ, আৰু আটাইতকৈ মধুৰ ভাষা দিব্য ভাষা বুলি কওঁ। কিন্তু আজি এই দিনটোত কিন্তু আমি আত্মবিশ্লেষণ, আমি নিজকে আলোচনা কৰাৰ প্ৰয়োজন আছে। যিখন ভাৰত ভূমিত এই জ্ঞানৰ নদী বৈছিল, সেই দেশতে আজি সংস্কৃত ভাষা কেৱল পূজা অৰ্চনাৰ প্ৰাচীন পুথিৰ মাজত আবদ্ধ হৈ ক্ৰমান্বয়ে এক লুপ্তপ্ৰায় ভাষাত পৰিণত হ'বলৈ ধৰিছে। আমি ইয়াক কেৱল এক পৰম্পৰাগত ব্যাকৰণৰ ভাষা হিচাপে চাই দৈনন্দিন জীৱন আৰু আধুনিক শিক্ষাৰ পৰা আঁতৰাই ৰাখিছোঁ। আমি সংস্কৃতি গৈ এনে কিবা বুলি কবিতা এটা পঢ়িছিলে, মোক কেতিয়াবা শুনাই। মই এদিন এঘৰলৈ গ'লোঁ যে এই কবিতাটোৰ অৰ্থটো কি, মানে বৰষুণটো খেলিছে, মানে গৈ এনে দূৰলৈ খেলিছে নে বৰষুণ। আৰু এই বৰষুণটো যদি খেতি থাকিলে আমাৰ খেতি ক'ত হ'ব? যদি লাখ লাখ টকা গৈ এনে কৈ থাকিলে, বৰষুণ ক'ৰপৰা হ'ব? হয় নহয়? বৰষুণ দিলে খেতি ক'ৰপৰা হ'ব? কৃষি ক'ৰপৰা হ'ব? আমাৰ কবিতাটো মানে আমাৰ ইয়াত সেইটোৰ লগত মিলে আমাৰ অকল 3 মাহে বৰষুণ দিয়ে। সদায় যদি আমি সেই 3 মাহত খেদিবলৈ আৰম্ভ কৰোঁ কবিতাৰ যোগেদি, সেইবিলাক কবিতাৰ অৰ্থ নাই। আমি সেইবিলাক কৰোঁ, সেইবিলাক কবিতা মুখস্থ গাই থাকোঁ একদম পুৰা। গতিকে এই কথাবিলাক গভীৰভাৱে চিন্তা কৰিব লাগে। আমি গুড মৰ্ণিং ক'ব, গুড ইভিনিং। গুড মৰ্ণিং কেলৈ কয়? তাৰমানে পশ্চিমীয়া দেশবিলাকত কেতিয়াবা বেলিটো ওলায়। বহুত কিছুমান ঠাই আছে মানে, যিবিলাক ঠাই মানে বেলিটো খুব দেৰিকৈ ওলায়, কেতিয়াবা ওলায়। যিদিনা বেলিটো দেখে তেতিয়া মানে অলপ গৰম অনুভৱ কৰে, তেতিয়া কয় কি আজি ৰাতিপুৱাটো বৰ ভাল, তাৰমানে গুড মৰ্ণিং। ঠিক তেনেকৈ গুড নাইট হয়, অলপ গৰম ফিল গুড নাইট হয়। আমাৰ ইয়াত ক'ব নালাগে গুড মৰ্ণিং, গুড ইভিনিং, গুড নাইট। আমাৰতো এভৰি নাইট ইজ গুড নাইট। কেনেকৈ নাক বজাই শুই ইয়াত কোনো অসুবিধা নাই। কেনেকৈ ৰাতিপুৱালৈকে শুই থাকে, হয় নাই? ৰাতিপুৱা ধুনীয়া বতাহ যেতিয়া জানেই আমি যে কিমান শক্তিশালী আছোঁ। আমাৰ চব তেতিয়াই তোমালোকে যেতিয়া অধ্যয়ন কৰিবা, যিসকল ছাত্ৰ ছাত্ৰী আছে, মই শিক্ষক অধ্যাপকক কোৱা নাই কথাটো, যে যিসকল ছাত্ৰ ছাত্ৰী আছে সেইসকলে অধ্যয়ন কৰিলে দেখিবা যে আমাৰ যি ব্ৰিটিছে আমাক 200 বছৰ শাসন কৰিছিলে, সেই ব্ৰিটিছে শাসন কৰা সেই ব্ৰিটিছৰ সমাজখন কিন্তু তেওঁলোকৰ দেশখন কিন্তু আমাতকৈ বহুত পিছপৰা আছিলে। আমি তেতিয়াই তেওঁলোকৰ বহুত আগতে জ্যোতিৰ্বিজ্ঞান, আজি চিকিৎসা বিজ্ঞান, চৰক, আজি চৰকক লৈ মানে জাৰ্মানীত কিন্তু চৰ্চা হৈছে, তাত চৰক অধ্যয়ন কেন্দ্ৰ, চিকিৎসা কেন্দ্ৰ গঢ়ি তুলিছে। সেইবিলাকৰ কথা, সাহিত্যৰ বিষয়ে হওক, সংস্কৃত ভাষাৰ মহত্ব, গুৰুত্ব, প্ৰভাৱ, এই কথাটো আমি কিন্তু অনুভৱ কৰিব নোৱাৰোঁ। গতিকে মই আজি এই পবিত্ৰ অনুষ্ঠানটোত
সংস্কৃত ভাষাৰ গুৰুত্ব বৃদ্ধিৰ কাৰণে সম্প্ৰসাৰৰ কাৰণে প্ৰচাৰৰ কাৰণে সকলোকে দায়িত্ব ল'ব লাগে বুলি মই অনুৰোধ কৰিছোঁ যেতিয়া সংস্কৃত গ্ৰহণ কৰিম সংস্কৃত ভাষাৰ বিষয়ে জানিব পাৰিম বুজিব পাৰিম তেতিয়া আমি সংস্কৃতৰ যোগেদি আমাৰ নিজৰ ভাৰতীয়ত্বক আমি অনুভৱ কৰিব পাৰিম